দি দিব লাগিব ন ৰাতি আজি আমি খবৰ পাইছিলোঁ শোলমৰাত আপোনাৰ ভালুক ওলাইছে বুলি বহুতে ষ্টেটাছো লগাইছিলে বা আমি ফেচবুকতো পাইছিলোঁ আৰু আমাৰ যোৰহাট থানাৰ পৰাও ইনফৰ্মেশ্যন দিছিলে শোলমৰাত ভালুক ওলাইছে বুলি কিন্তু আমি তাত গৈ পেলাই কোনো ধৰণৰ ভালুকৰ কোনো সুমুহূৰ্ত নাপালোঁ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ছাৰহঁতৰ লগত গৈছিলোঁ আমি সকলোৱে তাত কোনো সুমুহূৰ্ত নাপালোঁ যেতিয়া আমি উভতি আহিছোঁ উভতি অহা বাটতে ৰংদৈ দগাঁৱৰ পৰা খবৰ পাইছে এজন প্ৰত্যক্ষদৰ্শীয়ে মুখামুখি ভালুকটো দেখা পাইছে বুলি আমি তৎক্ষণাত শোলমৰাৰ পৰা আকৌ আমি দগাঁৱলৈ আহিছোঁ এতিয়া দগাঁৱত আহি পেলাই আমি যিহেতু ফুটপ্ৰিণ্ট পাইছোঁ আৰু যিজনে আমি প্ৰত্যক্ষদৰ্শী আছিলে তেখেতে কৈছে যে দেখিছে বুলি ইয়াত আমাৰ ফৰেষ্ট ৰেঞ্জ যোৰহাট ফৰেষ্ট ৰেঞ্জৰ মানুহে আহি বম চম ফুটাইছেহি আৰু বৰ্তমান এতিয়া ইয়াত সকলো ডিউটিত আছোঁ ভালুকৰ শব্দটো আমি শুনিছোঁ এতিয়া অলপ আগতো আমি শুনিছোঁ ভৰিৰ মানে যেনেকৈ বাহনিত খোজকাঢ়িলে শুকান ডাল চাল ভাঙিলে যেনেকৈ শব্দ কৰে তেনেকৈ শব্দ পাইছোঁ আমি পোৱাৰ কাৰণে আমি এতিয়া ইয়াত চাৰ্চ কৰি আছোঁ দেখা যাওক ক'ত যায় এখেতসকলে কোৱা মতেতো পিছফালে হাবি এখন আছে কিন্তু যদি এইফালে গৈ হাবিখন ওলাই যায় তেতিয়া ঠিকে আছে যদি ওলাই নাযায় তেতিয়া ৰাতিৰ কাৰণে অকণ চিন্তা কথা আৰু মই সময়টো বাৰু চোৱা নাইকিয়া অলপ হ'ল আধা ঘণ্টা বা 45 মিনিটমান হ'ল মই মোৰ গাড়ীখন লৈ পেলাই অল্ট' গাড়ীখন লৈ পেলাই মই মোৰ পৰিবাৰৰ মানে শহুৰ দেউতাৰ ঘৰলৈ গৈ আছিলোঁ তাইক আনিবলৈ তাত ভাত খাবলৈ মাতিছিলোঁ এইপিনে আহোঁতেই এইখিনিৰ পৰা অলপ 20 মিটাৰ আগত ধৰক তাত দেখিছোঁ আগফালে এটা কোলা গৈ আছে মানে মই প্ৰথম মানে ভালুক বুলি ভবা নাইকিয়া ভাবিছোঁ যে এইটো নিশ্চয় কিবা এই গাহৰি নেকি মই হেডটো মই ডিপাৰত আহি আছিলোঁ হেড দি পেলাই চাইছোঁ নহয় ই ভালুক হয় হেভি হয় মানে প্ৰাপ্তবয়স্ক হ'ব দেখাত তেনেকুৱা লাগিছে আমি জুত দেখাবিলাক মানে হেভি ডাঙৰ আৰু তাৰপিছত দেখিলোঁ তেওঁ এই আহি পেলাই প্ৰত্যেকটো ঘৰত এই দাদাৰ ঘৰত এনেকৈ এইখিনি গেটখনত সোমাব বিচাৰে নোসোমায় আহে আকৌ এইখন এই দাদাৰ ঘৰতো সোমাব বিচাৰিছে সোমোৱা নাই আকৌ সি এনেকৈ মই হেড মই মানে চবকে চিঞৰিছোঁ খালি এইখন গ্লাছখন খুলি পেলাই ভালুক মানে ফটো মাৰিবলৈও নিজে নাৰ্ভাছো হৈ গৈছোঁ আৰু ফটো মাৰিব পৰা নাই আৰু চবকে চিঞৰিছোঁ কাৰোবাৰ যাতে এক্সিডেণ্টলি কোনোবা ওলাই আহিলে এটেক কৰিব বুলি মই খুব চিঞৰিছোঁ কিন্তু কোনেও ধৰি লওক ৰাতি দেৰি 12টাৰ আগে সেইকাৰণে বৰষুণো অলপ দি আছে কোনো ওলোৱা নাই কিন্তু ওলাই পেলাই এইখিনিতে দেখিলোঁ সি ৰৈ পেলাই এই টাৰ্ণটো আছে ইয়াত আগতে এই টাৰ্ণটো আছে টাৰ্ণটোৰ পৰা মই নেদেখা হৈ গ'লোঁ মই এতিয়া আগলৈ যাবলৈ মই নিজে ভয় কৰিছোঁ ইমানেই হেভি ধৰি লওক বাইচাঞ্চ মোক গ্লাছেই ভাঙি দিব নেকি তো মই চবকে চিঞৰি এই দাদাৰ বুবুলদা ওলাইছিলে বুবুলদা ওলাই লগত কৈছোঁ যে আপুনি ওলাব নালাগে আপুনি সোমাই থাকক ভালুক হয় এইটো ডাঙৰ ভালুক এটা হয় তাৰপিছত তাকে কৈ পেলাই মই গাড়ী বেক কৰি পেলাইহে নিছোঁ ইয়াত মানে ইয়াত ঘূৰাবলৈ মোৰ দমেই নাইকিয়া বেক কৰি পেলাই আকৌ চবকে লগৰকেইটাকো ক'লোগৈ ঘৰতো মোৰ ঘৰো এই বেক চাইডটো লাগি আছে এই মোৰ মা দেউতাও বোলো বাহিৰত কেনেবাকৈ থাকিব পাৰে আমিও যিহেতু আহি পোৱা নাই মা দেউতাক ঘৰত চবকে কৈ মেলি আকৌ ফৰেষ্টৰ অফিচত গ'লোঁ আমাৰ গাঁৱৰো দুজন আছে দাদা ফৰেষ্টতে কৰে তেখেতসকলক ঘৰতো গৈ পেলাই ক'লোগৈ তাৰপিছত এনেকুৱা আহি পেলাই এতিয়া কিবা ফুটপ্ৰিণ্ট পাইছে ভালুকৰ কনফাৰ্ম কৰিছে এতিয়া মইতো গাড়ী বেয়া নাপাওঁ মই অলপ নাৰ্ভাছেই হৈ গ'লোঁ মানে ফেচ কৰাৰ কাৰণে ঘপককৈ মই ভিতৰলৈ যোৱাই নহয় তেওঁলোকে মাতো শুনিছে আৰু ইয়াত ফুটপ্ৰিণ্টো পাইছে নিশ্চয় এইখিনিতে আছে মানে এৰিয়াটো এইখিনিতে হ'ব আৰু ৰংদৈ দগাঁও এইখন ৰংদৈ দগাঁও হয় বাহনা তিনিআলি পৰহিৰ পৰা ময়ো গুৱাহাটীত আছিলোঁ আৰু একদিন কামত ব্যস্ত আছিলোঁ সেইকাৰণে ধৰি লওক মই গম নাপাওঁ আজি ৰাতিপুৱা 3:30 আহি পাইছিলোঁহে সেইকাৰণে মই ভালকৈ নিউজটো গম নাপাওঁ আমি যেতিয়া মোৰ লগৰ ৰিপৰ্টাৰ এজন তেওঁক ফোন কৰিলোঁ তেওঁ কৈছে বোলে শোলমৰা কোনোবা জেগাত ওলাইছে কালি নে পৰহি তেওঁ কৈছে কিন্তু মই এতিয়া নিজেহে দেখিছোঁ চিধাই আগত মই নিউজো গম নাপাওঁ সেইকাৰণে মই অলপ বিশ্বাসৰ বাহিৰত হৈ গৈছে আমাৰ এইটো ভালুক নোলায় তেওঁ যেতিয়া নিজে কনফাৰ্ম হ'লোঁ হেডলাইট দি পেলাই নাই ভালুকেই হয় সিমানেই এই জেগাডোখৰ নামটো কি ৰংদৈ দগাঁও বাহনা কলেজৰ সমীপত ৰংদৈ দগাঁও বাহনা তিনিআলিৰ ওচৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221